हेलो एवरीवन मोर चेनेल अन्य एटी भिडिओ आपलोक पुनर स्वागतम जनालो। আজি আহিছো আমি মাহতৰ পিছফালে থকা বিললৈ। এইটো আসলতে নদীয়ে হয়, কিন্তু খৰালি দিনত পানী কমি যায় আৰু পানীখিনি কমি যোৱাৰ ফলত বিলৰ নিচিনা হৈ যায় আৰু এই বিলটো আমাৰ দাদাহতে লৈছে। আজি ইহতে মাছ মাৰিব, তো ময়ো ভাবিলো আহি যাও, ময়ো এটা ভিডিঅ' বনাই লো। এই নদীটো মৰা নদী আৰু নখেন্দা নদীৰ লগত লগ হৈ আছে আৰু এয়া বাৰিষা দিনত গোটেইখিনি পানী লগ লাগি যায়, ইহঁতৰ লগত সেই নদীকেইটাৰ লগত মিলি যায় আৰু এতিয়া খৰালি দিনৰ কাৰণে পানীবিলাক শুকাই গৈছে আৰু দেখাত বিলৰ নিচিনা হৈ গৈছে। ইয়াতে এতিয়া এই বিলটোৰ মাছখিনি গোটেই মাৰিব, আগৰ পৰাই মাৰি আছে আৰু আজিও মাৰিব মাতিছে মানুহ। এইকেইজনে মাছ মাৰি আছে, জাল টানি আছে, এইফালৰ পৰাও তিনিজনে টানি আছে আৰু সেইফালেও নদীৰ মানে বিলৰ সেইফালেও তিনিজন মানে টানি আছে আৰু মাজতে নাও লৈও জালখন ঠিক কৰি দি আছে, এনেকৈ মাছ টানি আছে। দেখি ভাল লাগিছে, বহু দিনৰ মূৰত এনেকুৱা পৰিৱেশ আমাৰ সেইফালে এনেকুৱাকৈ দেখা পোৱা নাযায়। এতিয়া ভাবিছোঁ আহিছোঁ যেতিয়া ময়ো অলপমান চাই যাওঁ মাছ মৰাটো। সেইফালৰ মানুহকেইজনক জালখন টানি টানি এইটো পাৰে আহি পালে আৰু আমাৰো সুবিধা হ'ল এইফালে ভিডিঅ' বনাবলৈ, কাৰণ সেইফালেতো যোৱা নহ'লে হয়। আৰু এতিয়া চাই থাকিব কিমান মাছ উঠিছে। এই ঘোঁৰাটো হৈছে দাদাহঁতৰ, তাইৰ নামটো ৰাখিছে সিহঁতে বাচন্তি। দাদাই এতিয়া গাটো অলপমান খুজাই দি আছে, ভাল পায় সিহঁতে খুজাই দিলে। আৰু এটা আছে, সেইটো আছে বিলৰ সেইফালে। ভাল লাগে এনেকুৱা পৰিৱেশ চাই। আৰু মাছবিলাক নাওখনত থৈ আছে, যিবিলাক মাছ লাগিছে সিহঁতে শেষত গোটেইখিনি উলিয়াব। গোটেইবিলাকে লগ লাগি মাছবিলাক পটাপট নাওখনত উঠাই আছে আৰু নাৱত থকা দাদাজনক ক'লোঁ মই মাছ এটা ওপৰলৈ হাতেৰে দাঙি ধৰক, ভিডিঅ'টো চাবলৈ ভাল লগা হ'ব। তো তেখেতেও মোৰ কথা মতে দাঙি ল'লে, ভাল লাগিল। মাছত কৰি শামুকে বহুত বেছি ওলাইছে। মাছ ইয়াৰ আগতো বহুতবাৰ মাৰিছে, তেতিয়া বহুত ডাঙৰ ডাঙৰ মাছ লাগিছিলে। এতিয়া মাছবিলাক প্ৰায় মৰা হৈয়ে গ'ল, কাৰণ পানী আহিবই, নতুন পানী সোমাব আৰু এতিয়া মাছবিলাক ওলাই যাব। সেইকাৰণে সৰু হৈ থাকিলেও মাছখিনি মাৰিলে সিহঁতে, আৰু এনেকৈ প্ৰায় মাৰিয়ে থাকে। এতিয়া মাছখিনি পানীত ধুই আছে, কাৰণ বোকাবিলাক আঁতৰাই ল'ব লাগিব, তেতিয়াহে ভাল লাগিব মাছখিনি দেখিবলৈ। এয়া সৰু মাছখিনি প্ৰথমতে লৈ আহিলে দাঙি, আৰু ইয়াত ভাগ ভাগ কৰি লৈছে মাছখিনি বিকিবলৈ, আৰু লগতে ঘৰৰ মানুহখিনিও কি কি লৈ যায় খাবলৈ সেইখিনি সিহঁতেও লৈ যাব, মানে আমিও লৈ আহিম। গুচি মাছো লাগিছে। আপোনালোকৰ সেইফালে এই মাছবিলাকৰ নাম কি বুলি কয় নাজানো, আমি গুচি মাছ বুলি কওঁ, গুচি শিঙৰা।
আৰু এইটো উঠিছে গংগাটোপ মাছ দাদাজনে যিমানে হাতেৰে টিপি টিপি দিছে সিমানে ফুলি উঠিছে এই মাছটো নাখায় পিছত পানীত এৰি দিছে এতিয়া নাওখনৰ পৰা ডাঙৰ মাছবিলাকো উঠাই আছে তাত বৰালিও আছে আৰু মাছবিলাক এতিয়া আমি ভগাই লৈ আছো যিবিলাক ঘৰলৈ লৈ যাব সেইবিলাক ভৰাই আছে আৰু বাকিবিলাক বজাৰলৈ লৈ যাব বিকিবলৈ আৰু দেখিছে কিমান ডাঙৰ শিঙৰা মাছ এইটো দেখিছে মাছবিলাক ইমান জপিয়াই আছে দেখিবলৈ কিমান ধুনীয়া লাগিছে এতিয়া ডাঙৰ মাছৰ বাচনটো আনিলে ওপৰলৈ এয়া ওচৰৰ পৰা দেখাই দিছো মাছখিনি মাছ 12-13 কেজিৰ ওপৰত উঠিছে আজি পিছে বহুত বেছি ডাঙৰ মাছ নালাগিল তথাপিও মাছ বহুত উঠিছে 12-13 কেজি মান উঠিছে সৰু মাছ বিভিন্ন ধৰণৰ মাছ উঠিছে ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব ভিডিওটো যদি চাই ভাল লাগিছে তেতিয়া হলে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিওবিলাকৰ নটিফিকেশনবিলাক আপোনালোকে পাই থাকিব আৰু এই ভিডিওটো যদি ফেসবুকত চাই আছে তেতিয়া হলে মোৰ ফেসবুক পেজটো ফলো কৰি দিব